ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি টিয়ক দ গোৱালগাঁৱত উলহ মালহেৰে চুঙা চাউল খোৱা পৰ্ব অনুষ্ঠিত। ৰাজ্যবাসী এতিয়া ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত। উৰুকাৰ নিশা হাঁহে মাহে মাছে এসাঁজে খোৱাৰ পাছত পাছদিনা বুঢ়া মেজি দহন কৰি নামঘৰত অথবা ৰাজহুৱা স্থানত অসমীয়াৰ জলপান পিঠাপনা গ্ৰহণ কৰাৰ পাছতে নিশালৈ মিতিৰ কুটুমৰ ঘৰত ভোজ ভাত খাই আনন্দ কৰিছে ৰাজ্যবাসীয়ে। তাৰ মাজতে মাঘত ন বৰা চাউলেৰে চুঙা চাউল খোৱাৰো পৰম্পৰা আছে অসমীয়া সমাজত, যি বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে যদিও পূৰ্বৰ পৰম্পৰাগত খাদ্য তথা ৰীতি নীতি নৱপ্ৰজন্মক চিনাকি কৰোৱা আৰু পৰম্পৰা ধৰি ৰখাৰ উদ্দেশ্যে টিয়কৰ দ গোৱালগাঁৱৰ জ্ঞানজ্যোতি যুৱ সংঘৰ উদ্যোগত সমূহ দ গোৱালগাঁওবাসীৰ সহযোগত বাৰ্ষিক চুঙা চাউল খোৱা পৰ্ব অনুষ্ঠিত কৰিছে। মাঘৰ পহিলা দিনা গাঁৱৰ সকলো গোট খাই ভেলাঘৰৰ সন্মুখত থেতুৱে ধৰা জাৰকো নেওচি সকলো ব্যস্ত চুঙা চাউল প্ৰস্তুতত। সন্ধিয়াৰে পৰা ঘৰে ঘৰে ন বৰা চাউলৰ চুঙা আনি মহিলাসকলে চুঙাত চাউল ভৰাইছে। তাৰ মাজতে একাংশই চুঙা চাউলৰ সৈতে জুতিৰে খাবলৈ দৈ হাঁহ মাংস প্ৰস্তুতৰ বাবে যাৱতীয় কোমোৰা আলু পিঁয়াজ কটাত ব্যস্ত হৈ পৰিছে। ইফালে গাঁৱৰ জ্যেষ্ঠসকলে চুঙা খেৰৰ জুইত পোৰাৰ ব্যৱস্থা কৰিছে। তাৰ সমান্তৰালকৈ ডেকা চামৰ সকলো যোগাৰ কৰি কামৰ মাজতে মেজিৰ জুই উমলৈ বিহু মাৰি আনন্দ কৰিছে, য'ত অসমীয়া চহা জীৱনৰ এখন সুন্দৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। আৰু এয়া অতি আদৰণীয় বুলি জ্যেষ্ঠসকলে মত প্ৰকাশ কৰে। ইপিনে অসমীয়াৰ চহা জীৱনৰ এনেবোৰ সৰু সৰু পৰম্পৰাই কৃষক সমাজক অধিক উৎসাহিত কৰাৰ লগতে সকলোৰে মাজত একতা ভাতৃত্ববোধৰ এনাজৰীডাল মজবুত কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। টিয়ক গোৱালগাঁৱৰ সমূহ যুৱকবৃন্দৰ যি সংঘ জ্ঞানজ্যোতি যুৱ সংঘৰ ঐক্যবদ্ধ প্ৰচেষ্টাত প্ৰতি বছৰে আমি কি কৰি আহিছোঁ, বাৰ্ষিক চুঙা চাউল খোৱা পৰ্ব ইয়াতে অনুষ্ঠিত কৰি আহিছোঁ। অগ্ৰজসকলে যি বাটেৰে আমাক দেখুৱাই দিছিলে এই স্থানতেই বছৰ বছৰ জুৰি গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ চুঙা চাউল খোৱা পৰ্ব আমি অনুষ্ঠিত কৰোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আপোনালোকে দেখিবলৈ পাইছে চুঙা পুৰি আছে, দৈ গাখীৰ প্ৰস্তুত, হাঁহৰ মাংস ৰান্ধি আছে। আমি সকলোৱে একেলগে এই ভোগালীৰ বতৰত আমি ফূৰ্তিৰে এসাঁজ খাম। পোনপ্ৰথমে আমাৰ এই অনুষ্ঠানৰ লক্ষ্যটোৰ কথা ক'ব বিচাৰিছোঁ যে কি হৈছে, টিয়কৰ এখন ঐতিহ্যমণ্ডিত গাঁও, ৰংমন গোৱালৰ বংশধৰ বুলি কয় গোৱালগাঁও। আহোম ৰজাৰ যিখন বাৰী, ৰজাবাৰীৰ তেনেই কাষতে থকা গোৱালসকলৰ বাসস্থলী এই গোৱালগাঁৱৰ বাকৰিত এই চহা জীৱনৰ লগত সম্পৃক্ত থকা কৃষকসকলে কৃষি শস্য চপাই আনি এই ভোগৰ বতৰত সমৃদ্ধিৰ বতৰালৈ সকলোৰে আনন্দ ফূৰ্তিৰে এসাঁজ খাই চুঙা চাউল খোৱা পৰ্বও তাৰে এটা অংশ বা ভাগ। আমাৰ লক্ষ্য এটাই, আমাৰ হাতত আমাৰ ভৱিষ্যত প্ৰজন্মক আমাক অগ্ৰজসকলে দেখুৱাই দিয়াৰ বাটেৰে ভৱিষ্যত প্ৰজন্মৰ বাবে যাতে আমি এই পৰম্পৰা, আমাৰ এই কৃষ্টি সংস্কৃতি অক্ষুণ্ণ ৰাখি তেওঁলোকৰ বাবে কঢ়িয়াই নিব পাৰোঁ, তাৰ উদ্দেশ্যৰে এইবাৰো তাৰ ব্যতিক্ৰম নোহোৱাকৈ আমি এই পৰ্ব অনুষ্ঠিত কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ হাতত এটা বৰ ডাঙৰ শক্তি আছে। এই ভোগৰ সময়, এই সমৃদ্ধিৰ সময়ত চহা জীৱনৰ এই কৃষকসকলে প্ৰেৰণা পায়, উৎসাহ পায়, উদ্দীপনা পায়, যাতে ভৱিষ্যত দিনত তেওঁলোকৰ পথাৰখন আৰু অধিক শস্যৰে আৰু অধিক কৰ্মোদ্যমেৰে পথাৰখনত জড়িত হৈ তেওঁলোকে শস্যৰে সেউজীয়া কৰি নদন বদন হৈ পৰিব পাৰে। তাৰ কাৰণে তেওঁলোকে অশেষ আপ্ৰাণ চেষ্টা কৰে এই সমৃদ্ধিৰ সময়ত, এই প্ৰেৰণাৰ সময়ত। আমাৰ হাতত এটা বৰ ডাঙৰ শক্তি আছে। আমাৰ পথাৰখন আমাৰ, বজাৰখন আমাৰ পথাৰ আমাৰ বজাৰ, আমিয়ে মালিক আৰু আমিয়ে শ্ৰমিক। আমি এই চহা জীৱনৰ এই কৃষকসকলৰ এই জয়যাত্ৰাক, এই তেওঁলোকৰ সৰু সৰু আনন্দ ফূৰ্তিবোৰক ভৱিষ্যত দিনতো বাহাল ৰাখিবৰ কাৰণে আমি এই আয়োজন কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ এই আয়োজন অটুট ৰাখিব। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।